নমস্কাৰ দে সকলোকে। আৰু মোজা চোজা পিন্ধি লৈছোঁ, ঠাণ্ডা দিন যিহেতু মোজা পিন্ধিছোঁ, ইফালে চুৱেটাৰ পিন্ধিছোঁ, তথাপিও ইমান ঠাণ্ডা। আৰু আপোনালোকে দেখি হয়তো গমে পাইছে মই হাতত কি লৈ আছোঁ। আৰু আগতে দুযোৰ কৰিলোঁ, দুযোৰ নে তিনিযোৰমান কৰিলোঁ, সেয়া ভিডিঅ' ইউটিউবত দিয়া নাই, মই ফেচবুকত দি থৈছিলোঁ। আৰু আজি আকৌ এযোৰ কৰিবলৈ কাৰণে লৈছোঁ। এইখন আছে মেখেলাখন আৰু সেইখন আছিলে চাদৰখন। যিহেতু আজিকালি বজাৰত পোৱা হয় তেনেকৈ জোৰকৈ আনি চব ভাগে চব ডিজাইন কৰিব পৰা হয়, সেইকাৰণে আনে যেনেকৈ কৰিছে তেনেকৈ ময়ো কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে দুই এটকা নিজলৈও হৈছে আৰু দুই এটকা ইনকমো হৈছে। অতি কম সময়তে কৰিব পৰা ডিজাইন নিজৰ পচন্দ মতে আৰু ফুলবোৰ নিজে ভাবি ভাবি কৰিব পৰা হয়। আৰু ফুলবোৰ এনেকৈ কাটি লৈছোঁ। আৰু যিহেতু মই নিজে বনাই কৰি নথওঁ, যেতিয়া মই অৰ্ডাৰ পাওঁ তেতিয়াহে মই বনাওঁ, আগত মই বনাই কৰি নথওঁ। আমাৰ বা এগৰাকীয়ে ক'লে কাপোৰ এযোৰ বনাই দিবৰ কাৰণে, আগৰবোৰ দেখিলে সেইকাৰণে এযোৰ বনাই দিবলৈ ক'লে। আৰু ফুলবোৰ তেওঁ নিজে পচন্দ কৰিছে, হালধীয়া আৰু সেউজীয়া লাগে বোলে, বেছি উজ্জ্বল নালাগে, সেইকাৰণে হালধীয়া আৰু সেউজীয়া আনিলোঁ। আৰু সেইফালে ফুলখিনিও কাটি ল'লোঁ। আৰু কাটি লৈ এইফালে তলৰ ফালে যে মই আঁচডাল পাৰি লৈছোঁ, কি কাৰণে আপোনালোকে হয়তো নিশ্চয় জানে। মেখেলাখন পাতলিটো মাৰিব লাগিব, সেইকাৰণে আৰু পোন হ'বৰ কাৰণে আঁচডাল পাৰি লৈছোঁ। আৰু এটা এটাকৈ ফুল এনেকৈ লগাই গৈছোঁ। ডিজাইনটো মই নিজৰ মতে, আৰু বেছি হেভি ডিজাইন নালাগে বাজনীক, বাইদেউগৰাকীক, সেইকাৰণে চিম্পুল ডিজাইনে দিবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল লাগে নহয়নে? যিকোনো কালাৰ দিলে বগা কাপোৰত বহুত বেছি ভাল লাগে, নামঘৰলৈ যাবলৈ বা ওচৰত নাম এখন হ'লে তেনেকৈ পিন্ধি যাব পৰা। আৰু কাপোৰটো একদম সঁচাকৈ বেয়া হৈ নাযায়। মই দুযোৰ ইতিমধ্যে কৰিলোঁ আৰু নিজে ব্যৱহাৰ কৰিছোঁ। বহুত বেছি ভাল, কাপোৰটো ধুলেও বেয়া হৈ নাযায়। আৰু এই আঠাটো যে বহুত ভাগে কিছুমানে কৈ আছিলে এৰাই যাব নেকি, এৰাই যাব নেকি, কিন্তু এৰাই নাযায় দেই। মই দুবাৰ ধুলোঁ, দুবাৰ ধুইছোঁ যদিও আঠাটো এৰাই যোৱা নাই। আৰু মই ইউটিউবত যিমানবোৰ ভিডিঅ' দেখিছোঁ, প্ৰায় এই আঠাটোৱে লগাইছে, সেই সকলোৰে চাগে এৰাই নাযায় নহয়নে? মোৰনো কেনেকৈ এৰাব। আৰু দিওঁতে আঠাটো লগাওঁতে সদায় অকণমান সৰহকৈ দিব লাগিব, কমকৈ আঠা লগালে আৰু ক'ত থাকিব। সেইকাৰণে অকণমান বেছিকৈ দি গোটেই ফুলপাহ যে আছে, সেই ফুলপাহত প্ৰত্যেকটো কোহতে আঠাটো দি যাব লাগিব, তেতিয়াহে। আৰু ফাইনেলি মোৰ মেখেলাখন হৈ গ'ল। চাদৰখন হ'লে আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। মোৰ মেখেলাখন হৈ গ'ল, কেনেকুৱা লাগিছে জনাবলৈ নেপাহৰিব। ধন্যবাদ।